কোকৰাঝাৰত মেগা ৰক্তদান শিবিৰৰ আয়োজন। বিটিআৰ EM অৰূপ কুমাৰ দেৰ উদ্যোগত অনুষ্ঠিত হ'ব মেগা ৰক্তদান অনুষ্ঠান। ৰাজ্যৰ হেজাৰ হেজাৰ লোকে স্ব-ইচ্ছাই দিব পাৰিব ৰক্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোতে ফকিৰাগ্ৰামত অনুষ্ঠিত হ'ব মেগা ৰক্তদান শিবিৰ। অহা 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত বিটিআৰ যুৱ EM অৰূপ কুমাৰ দেৰ আয়োজন কৰিছে মেগা ৰক্তদান শিবিৰৰ। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত অনুষ্ঠিত হ'বলগীয়া মেগা ৰক্তদান শিবিৰত ৰাজ্যৰ হেজাৰ হেজাৰ যুৱক যুৱতীয়ে স্ব-ইচ্ছাই প্ৰদান কৰিব ৰক্তদান। ফকিৰাগ্ৰাম পুৰণি বজাৰত ইয়াকে লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে EM অৰূপ কুমাৰ দে। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট NDS নিউজ। আপোনালোকে জানে যে গোটেই অসমত বহুত তেজৰ অভাৱত বহুত মানুহৰ প্ৰাণ যায়, মানুহ জীৱন মানে বলি হয় তেজৰ অভাৱত। যিমান ব্লাড বেংক আছে, যিমান মেডিকেল কলেজতে আছে, মানে ডেফিচিয়েঞ্চি থাকেই। আৰু এই ডেফিচিয়েঞ্চিটো পৰিপূৰ্ণ কৰিবৰ বাবে অহাকালি 1 ফেব্ৰুৱাৰী বিটিআৰৰ 5টা জিলা মানে তামোলপুৰলৈ আৰু নেবাৰিং যিবিলাক আমাৰ জিলা আছে, বঙাইগাঁও, ধুবুৰী, বৰপেটা, গোৱালপাৰা, মংগলদৈ, নলবাৰী, প্ৰত্যেক জিলাৰ উদীয়মান যুৱকসকল ইয়াতে আহিব। আৰু কোন যুৱকসকল আহিব? হিমন্ত অনুৰাগী যুৱকসকল আহিব। কাৰণ অহাকাইলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপজা দিন মানে জন্মদিন, আৰু এই জন্মদিনৰ উৎসৰ্গা কৰি ৰাইজে বা যুৱকে তেজ দিব, আৰু এই তেজ দি বহুত দুখীয়া দৰিদ্ৰ মানুহৰ জীৱন বচাৰ প্ৰয়াস কৰিব। অজস্ৰ এইটো মানে এতিয়া মই হিচাপ ক'বই নোৱাৰোঁ, মোৰ মগজতেই নাই যে কিমান হ'ব। বাট ইট উইল বি মেগা ক্ৰাউড, ইট উইল বি মেগা ইভেণ্ট, ফাৰ্ষ্ট টাইম ইন নৰ্থ ইষ্ট। আমি অভিলেখ কৰিব বিচাৰিছোঁ যে এদিনত ছেম ভেন্যুত হাজাৰ মানুহৰ ওপৰত ব্লাড ডোনেশ্যন আজিলৈকে হোৱা নাই। মই লিমকা বুক অফ ৰেকৰ্ডতো চালোঁ, মই চালোঁ লিমকা বুক অফ ৰেকৰ্ড বিশাখাপট্টনমত কৰিছিলে 2019ত, গডৰেজ এণ্ড এচেছৰিজে কৰিছিলে, বাট এদিনত নোৱাৰিছিলে, বহুকেইটা ৰাজ্য বা জিলা লৈ পেলাই কৰিছিলে। বাট দিছ মেগা ব্লাড ডোনেশ্যন এইটো ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া যে এদিনত ইমান হাজাৰ যুৱক স্ব ইচ্ছাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনত তেজ দিব। এইটোৰ কাৰণে মোৰ কাৰণে বহুত মানে ডাঙৰ এটা এচিভমেণ্ট যে ইমান হাজাৰ হাজাৰ ল'ৰা ওলাই আহি আছে। অহাকালি আপুনি দেখিব ওদালগুৰিৰ পৰা কিমান ল'ৰা আহিব, বাক্সাৰ পৰা কিমান ল'ৰা আহিব, চিৰাঙৰ পৰা কিমান ল'ৰা আহিব, আপোনাৰ তামোলপুৰৰ পৰা কিমান ল'ৰা আহিব। আপুনি নিজেই কনফিউজ হৈ যাব যে কিমান ল'ৰা আহিছে। কিন্তু আমি এতিয়া চিন্তা কৰি আছোঁ যে ইমান যে হাজাৰ হাজাৰ ল'ৰা আহিব, কিন্তু আমাৰ ষ্ট'ৰেজ ইমান নাই। গুৱাহাটী মেডিকেল কলেজৰ পৰা ইমান ডাঙৰ টীম আহি আছে ব্লাড কালেক্ট কৰিবৰ কাৰণে, নলবাৰী মেডিকেল কলেজৰ পৰা মানুহ আহি আছে, টীম আহি আছে, বৰপেটা মেডিকেল কলেজ যিটো ফখৰুদ্দিন আমি কওঁ, ধুবুৰী মেডিকেল কলেজ, গোটেই মাখা মেডিকেল কলেজৰ টীম ইয়াতে আহি আছে ব্লাড কালেক্ট কৰিবৰ কাৰণে। ফাৰ্ষ্ট টাইম এনেকুৱা হৈ আছে যে GMCয়ে বা বেলেগ মেডিকেল কলেজ কোনোবা বেলেগ জিলাত গৈ ব্লাড কালেক্ট কৰি আনিব। চ' ইট উইল বি মেগা প্ৰাইম নিউজ টুমৰো আই থিংক যে ৰক্তদান স্ব ইচ্ছাৰে আমি কিবা ডোনেশ্যন কেম্প পাতিলে মানুহক মাতি আনিব নোৱাৰোঁ, কিন্তু এই ইভেণ্টত আপুনি চাওক মানুহে নিজা পইচা খৰচা কৰি নিজা গাড়ী ভাড়া দি ওদালগুৰি মংগলদৈৰ পৰা মানুহ আহি আছে। চ' মই আপুনি সাংবাদিক হিচাপে আপোনালোককো মই আমন্ত্ৰণ জনালোঁ, অহাকালি আহিব, প্ৰচাৰ কৰিব, যাতে এই প্ৰচাৰৰ মাধ্যমত বেলেগ মানুহ উৎসাহিত হয় আৰু অহা দিনত তেজ দিবলৈ সাজু হয়। এইটো so far I know, as far as my basic gathering experience, this type of program has not been organized anywhere in Assam, even Northeast. So first time this is going to be happen. This is going to be organized under the leadership of all Himanta Anuragis. I am very much grateful to all youth boys, those who will participate tomorrow for their donating valuable blood. কি কাম কৰিছোঁ? আমাৰ মিছন এণ্ড ভিছন ডকুমেণ্ট বুলি বিটিআৰ গভৰ্ণমেণ্টে চলি আছে। এচিভমেণ্ট ডায়েৰী ওলাব। এচিভমেণ্ট ডায়েৰীত
পূৰা লেখা থাকিব যে এই 5টা বছৰত ফাইনেন্সিয়েল ইয়েৰত হেল্থ ডিপাৰ্টমেণ্টৰ পৰা কিমানখিনি ছাব চেণ্টাৰৰ কাম হ'ল, কিমানখিনি ডিছপেঞ্চাৰীৰ কাম হ'ল, কিমান আমি এম্বুলেঞ্চ ক্ৰয় কৰিলোঁ, গোটেই মাখা পাই যাব।